ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বঙাইগাঁৱে আজি অৰ্গেনাইজ কৰিছে এখন ছেমিনাৰ আৰু খুব এটা বিষয় খুব ধুনীয়া বিষয় এটা খুব সুন্দৰ বিষয় এটা তেওঁলোকে লৈ আজি আৰম্ভ কৰিছে ছেমিনাৰখন ছাৰ কিহৰ কাৰণে আৰু কি উদ্দেশ্য লৈ কৰা হৈছে হয় এইখন আমাৰ ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপ কেপাচিটি বিল্ডিং ৱৰ্কশ্বপ অন চাইল্ড ফ্ৰেণ্ডলি স্পেচেছ আমাৰ এইটো অৰ্গেনাইজ কৰিছোঁ আমি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আমাৰ আজদামাৰ যিটো আমাৰ গুৱাহাটীৰ মেইন হেড অফিচ তাৰ পৰা আমাৰ ডাইৰেকশ্যন আহিছিলে মেইন অবজেক্টিভ এইটো হয় যে আমাৰ যিকোনো ডিজাষ্টাৰ সময়ত নট অনলি বিশেষকৈ ফ্লাড আৰু আমাৰ অসমৰ ক্ষেত্ৰত ফ্লাড হ'ব তাত ফ্লাডৰ সময়ত যিটো ডিছৰাপশ্যন হয় ল'ৰা ছোৱালীৰ পঢ়াৰ সময়ত স্কুলিঙৰ অকল স্কুলিং বুলি নহয় বিভিন্ন ষ্টেজেছ অফ ডেভেলপমেণ্টৰ যিবিলাক মানে ৰখি যায় থমকি ৰয় ফ্লাডৰ কাৰণে যিকোনো ডিজাষ্টাৰৰ কাৰণে সেইখিনি আমি কোপ আপ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম বনাই দিয়া হৈছে আৰু ইয়াত আমাৰ ডিফাৰেণ্ট ষ্টেক হোল্ডাৰ্ছ আছে যেনেকৈ এইখিনি ষ্টেক হোল্ডাৰ্ছে আপোনাৰ ফ্লাডৰ সময়ত ৰিলিফ কেম্প বা সেইবিলাক চলাই থাকে যেনেকৈ আপোনাৰ হেল্থ এডুকেশ্যন ছ'চিয়েল ৱেলফেয়াৰ এই তিনিটাই মেইনলি মানে লাগি থাকে ফ্লাডৰ সময়ত আৰু তেওঁলোকেই এই গোটেই প্ৰগ্ৰেমটোত মানে এটা জড়িত এক্টিভলি মানে পাৰ্টিচিপেট কৰে আৰু মেইনলি আমাৰ ৱৰ্কশ্বপৰ এইটোৱে এইম যে ডিউৰিং ফ্লাড বা অন্য ডিজাষ্টাৰৰ সময়তো এটা মানে ছেফ কমফৰ্টেবল আৰু এটা লাৰ্ণিং এনভাইৰনমেণ্ট এটা ল'ৰা ছোৱালীখিনিক দিয়া হয় যাতে তেওঁলোকৰ স্কুলিঙেই হওক বা বিভিন্ন ষ্টেজেছ অফ ডেভেলপমেণ্ট তাতে যাতে ডিষ্ট্ৰাকশ্যনটো নহয় কাৰণ অসমত আপুনি দেখিছে আমাৰ প্ৰায় 4 months to 5 months আমি ফ্লাডতে থাকোঁ তে সেই যিখিনি লছ হয় সেই লছখিনি কপ আপ কৰিবৰ কাৰণে এইটো প্ৰগ্ৰেম একচুৱেলি ডিজাইন কৰা হৈছে আমাৰ নেশ্যনেল স্কুল ছেফটি পলিচি 2019 আৰু আমাৰ দিল্লীত এটা অফিচ আছে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাষ্টাৰ মেনেজমেণ্ট বুলি আৰু গোটেই প্ৰগ্ৰেমটো ডিজাইন কৰিছে ইউনিচেফে তো ইউনিচেফ MHRD বহুতকেইটা ষ্টেক হোল্ডাৰ্ছ আছে আৰু মেইনলি আমাৰ আৰু প্লাছ মানে মেইন এটা গাইডলাইন আছে সুপ্ৰিম কোৰ্টৰ যে এইটো মই যিটো ক'লোঁ যে আপোনাৰ চাইল্ডৰ ডেভেলপমেণ্টত কোনো ধৰণৰ ডিষ্ট্ৰাকশ্যন হ'ব নালাগে এই গোটেইখিনি কথা লক্ষ্য কৰিয়ে NIDM আজদামা মেইনলি ডিজাষ্টাৰ মেনেজমেণ্টৰ যিখিনি ষ্টেক হোল্ডাৰ থাকে তেওঁলোকে এই পদক্ষেপটো লৈছে আৰু আমাৰ ডিষ্ট্ৰিক্টত আজি হৈছে বঙাইগাঁও ইয়াৰ পিছত আমাৰ চাৰ্কেল লেভেলটো হ'ব 5টা চাৰ্কেল আছে আমাৰ ইয়াত মাণিকপুৰ ছিজনগ্ৰাম ডাংতল বঙাইগাঁও আৰু বৈতামৰী তাতো হ'ব আৰু তাতো সেই ষ্টেক হোল্ডাৰ্ছবিলাক এনেকুৱা ধৰণৰে যিখিনি মানে ফিল্ডত লাগি থাকে ঠিক আছে থেংক ইউ আজিৰ যিখন ছেমিনাৰ আপোনালোকে অৰ্গেনাইজ কৰিছে বহুত ব্যক্তি ইয়াত আহিছে ষ্টেক হোল্ডাৰ্ছ বহুত আহিছে তো কিমান দূৰ ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে প্ৰথমত মই ক'ম 2018 যদিও গাইডলাইনটো ষ্টাৰ্ট হৈছিলে চাইল্ড ফ্ৰেণ্ডলি স্পেচিছ প্ৰথম আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ হয়তো অলপ অসুবিধা হৈছিলে কিয়নো আমি সদায় ৰিলিফ চেণ্ট্ৰিক আছিলোঁ আৰু চিলড্ৰেনবিলাকে বেলেগ কামত ব্যস্ত হৈ আছিলে সেইকাৰণে সিহঁতক কিছুমান ক্ষেত্ৰত আমি ডেটো দেখা পাইছিলোঁ কিন্তু লাষ্ট আমি 2020, 21, 22, 23, 24 এতিয়ালৈকে যিখিনি আমি চাইল্ড ফ্ৰেণ্ডলি স্পেচেছ আমি ৰিলিফ কেম্পত খুলিছোঁ এতিয়ালৈকে তাতে আমি আপোনালোকে যদি দেখা পাইছে বা গৈছে কেতিয়াবা ৰিলিফ কেম্পত দেখা পাইছে আমি প্ৰথম কথা হ'ল উই আৰ ফুলি ছাকচেছফুল আপুনি যদি কেতিয়াবা ৰিলিফ কেম্পত যদি যায় তেতিয়া দেখা পাব এখন চাইল্ড ফ্ৰেণ্ডলি স্পেচেছ স্পেচিয়েলি ফৰ চিলড্ৰেন ৰখা আছে য'ত আমি ল'ৰা ছোৱালীক আমি ব্যস্ত ৰাখি আছোঁ সিহঁতক খেল ধেমালিৰে ৰাখি আছোঁ ইভেন কি আপোনাৰ পঢ়া শুনাও চলি আছে গানো চলি আছে নাচো চলি আছে মানে সিহঁতক যাতে ব্যস্ত হৈ থাকে যাতে সিহঁতে য'ত ফ্লাডেড এৰিয়া আছে য'ত পানী আছে সেইফালে যেতিয়া সিহঁতে নাযায় সেইফালে যদি যায় তেতিয়াহ'লে ডেটটো হ'ব পাৰে আৰু আজিৰ ৱৰ্কশ্বপটো আমি যিখিনি কাম ছাকচেছফুল হৈছে ইয়াতে আমি কেনেকৈ আগবঢ়াব ইম্প্ৰুভ কৰিব পাৰোঁ সেইটোৰ ওপৰতে কৰি আছে আৰু যেতিয়া আমি ষ্ট্ৰেণ্ডেন যদি হয় সেইখিনিৰ কাৰণে কৰি আছোঁ চ' আমি অলৰেডি ছাকচেছফুল ইন অপেনিং চাইল্ড ফ্ৰেণ্ডলি স্পেচেছ ইন এমাৰ্জেঞ্চিছ আৰু এতিয়া এইটো ৱৰ্কশ্বপ হ'লে এতিয়া আৰু বেটাৰ আমি কৰিম যেতিয়া হৈ যোৱাৰ পিছত আপোনালোকে ফিডবেক লয়নে অবভিয়াছলি আমি ফিডবেক লওঁ আৰু আজি ৱৰ্কশ্বপত আমি ফিডবেক পাই আছোঁ ইয়াতে কিছুমান ফিডবেক আহি আছে সেইবিলাক ফিডবেক আমি ইম্প্ৰুভ কৰাৰ কাৰণে আমি ট্ৰাই কৰিম যেনে এতিয়া জইণ্ট টীম লাগে এতিয়া ধৰক আজি ৱৰ্কশ্বপত আমাৰ মেডিকেল ডিপাৰ্টমেণ্ট আছে
এডুকেশ্যন ডিপাৰ্টমেণ্ট, আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, তো তেনেকৈ ডিপাৰ্টমেণ্টে নিজৰ নিজৰ ছাৰ্ভিচেছখিনি যাই পেলাই কৰি আহে। কিন্তু সিহঁতে এতিয়া ফিডবেক পাই আছে যে যেতিয়া আমি যুটীয়াভাৱে যাওঁ, গ্ৰুপত যাওঁ, তেতিয়া মানে ছাৰ্ভিচেছটো আৰু ভাল হ'ব বুলি সিহঁতে আমাক ফিডবেক দিছে, আৰু এইটো ফিডবেক আমি মানি লৈছোঁ আৰু উইল ইম্প্ৰুভ ইট ইন দ্য নেক্সট। যদি কিবা কাৰণত ডিজাষ্টাৰ হয়, আমি নিবিচাৰোঁ বঙাইগাঁৱত ডিজাষ্টাৰ হোৱাৰ কাৰণে, যদি কিবা কাৰণত ডিজাষ্টাৰ হয়, আমি যদি ৰিলিফ কেম্প খুলিব লগা হয়, তেতিয়াহ'লে আমি এইখিনি আমি ভালকৈ কৰিম। আজিৰ যিটো টপিক সেই বিষয়ে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বহুতখিনি দায়িত্ব থাকে, আপোনালোকে কেনেদৰে আগবাঢ়িম বুলি ভাবিছে? যিখিনি ছাত্ৰ ছাত্ৰী বা শিশু ৰিলিফ কেম্পত থাকিব, তেওঁলোকক চাইল্ড ফ্ৰেণ্ডলি স্পেচত আমি নন ফৰ্মেল এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰা হৈছে, য'ত আমাৰ শিক্ষকে এটা শ্বিডিউল কৰি ল'ব আৰু তাত সেই নন ফৰ্মেল এডুকেশ্যনখিনি তেওঁলোকক প্ৰভাইড কৰি থাকিব। ইয়াৰ ভিতৰত থাকিব তেওঁলোকৰ আৰ্ট, ড্ৰয়িং আৰু আদাৰ কাৰিকুলাৰ এক্টিভিটিছো তাতে জড়িত থাকিব, যাতে ল'ৰা ছোৱালীখিনিয়ে তাতে এটা নিৰ্দিষ্ট সময়মতে পাঠদানবিলাক কণ্টিনিউ কৰি থাকিব পাৰে। তাৰ উপৰিও ল'ৰা ছোৱালীৰ ছেল্ফ ৰিডিঙৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। যিবিলাক হায়াৰ ক্লাছ ষ্টুডেণ্ট থাকে তেওঁলোকে যাতে ছেল্ফ ৰিডিঙত গুৰুত্ব দিয়ে আৰু সময়খিনি যাতে উপযুক্ত ব্যৱহাৰ কৰে, তাৰ ওপৰত আমাৰ ফ'কাছ থাকিব। আৰু আমাৰ এই ক্ষেত্ৰত ব্লকৰ বিঅ'সকলক আমি প্ৰশিক্ষণ দিছোঁ, আৰু ইয়াৰ পিছত চাৰ্কেল লেভেলত CRC সকলক প্ৰশিক্ষণ দিয়া হ'ব, আৰু CRC সকলে য'ত য'ত ৰিলিফ কেম্প হ'ব শিক্ষকসকলক প্ৰশিক্ষণ দিব, আৰু শিক্ষকসকলে ইমপ্লিমেণ্ট কৰাত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব। এইখিনি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত চাইল্ড ফ্ৰেণ্ডলি স্পেচত ৰখা হৈছে, আৰু যাৱতীয় কিতাপ বহী পত্ৰ যিখিনি লাগিব চাইল্ড ফ্ৰেণ্ডলি স্পেচত এইটো ডিপাৰ্টমেণ্টৰ পৰা প্ৰভাইড কৰা হ'ব।